নমস্কাৰ বন্ধু বান্ধৱীসকল জিকে হাব বাই কাবেৰীলৈ সকলোকে স্বাগতম। মই কাবেৰী হাজৰিকা। এই ভিডিঅ'টোত আজি মই আসাম ৰিলেটেড কিছুমান জেনেৰেল নলেজৰ কুৱেশ্যন আনসাৰ ডিছকাছ কৰিম। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক সকলো উপকৃত হ'ব। So let's start the video. The first question is, who is the author of the book মেকং নৈ দেখিলো? আৰু অপশ্যনবোৰ হৈছে ৰঘুনাথ চৌধুৰী, হেম বৰুৱা, মাধৱ কন্দলী, লীলাধৰ বৰুৱা। And the correct answer is হেম বৰুৱা। এই মেকং নৈ দেখিলো কিতাপখন 1967 চনত হেম বৰুৱাদেৱে লিখিছিলে। তেওঁৰ দ্বাৰা লিখিত আৰু কিছুমান কিতাপ হৈছে তালহৰা, ডাকপখিলি, গুজ ইত্যাদি। নেক্সট কুৱেশ্যন। The biography স্মৃতিৰ তীৰ্থ is written on the life of গোপীনাথ বৰদলৈ, অম্বিকাগিৰি ৰায়চৌধুৰী, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ। আৰু শুদ্ধ উত্তৰটো হৈছে নবীন চন্দ্ৰ বৰদলৈ। Noliনীবালা Devi, a noted Assamese poet and writer and daughter of Nobin Chandra Bordoloi, wrote the biography Smriti Tirtha in 1948. এই কিতাপখন নলিনীবালা দেৱী, তেওঁ আচলতে নবীন চন্দ্ৰ বৰদলৈ জীয়ৰী। তেওঁ 1948 চনত কিতাপখন লিখিছিলে। নবীন চন্দ্ৰ বৰদলৈক তেওঁ অসমীয়া জাতীয় জীৱনলৈ যিখিনি তেওঁ কৰ্মৰাজি আছিল তাৰ অৱদানৰ কাৰণে তেখেতক কৰ্মবীৰ উপাধি প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন। প্ৰাচ্য শাসনাৱলী ৱাজ এডিটেড বাই। প্ৰাচ্য শাসনাৱলীখন কোনে সম্পাদনা কৰিছিল? অপশ্যনছ ডিম্বেশ্বৰ নেওগ, ডক্টৰ নগেন শইকীয়া, কৃষ্ণকান্ত সন্দিকৈ আৰু ডক্টৰ মহেশ্বৰ নেওগ। আৰু শুদ্ধ উত্তৰটো হৈছে ডক্টৰ মহেশ্বৰ নেওগ। নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোইং ৱাজ চেণ্ট টু দ্য মোগল হেৰেম এজ এ পাৰ্ট অফ দ্য ট্ৰিটি অফ ঘিলাজাৰী ঘাট? তলৰ কোনগৰাকী নাৰীক ট্ৰিটি অফ ঘিলাজাৰী ঘাটৰ অংশ হিচাপে মোগল হেৰেমলৈ পঠিওৱা হৈছিলে? অপশ্যনবোৰ হৈছে নাংচেং গাভৰু, মূলা গাভৰু, কুৰংগ নয়নী আৰু পাখৰি গাভৰু। আৰু শুদ্ধ উত্তৰটো হৈছে নাংচেং গাভৰু। নাংচেং গাভৰু তেওঁ আন এটা নাম আছিল ৰমণী গাভৰু। তেওঁ আছিল স্বৰ্গদেউ জয়ধ্বজ সিংহৰ জীয়ৰী। She was the first wife of titular Mughal Emperor Muhammad Azam Shah. She was sent to the Mughal harem as a part of the Treaty of Khilajari Ghat on 23rd January 1663. Treaty of Khilajari Ghat হৈছিলে 1663 চনৰ 23 ফেব্ৰুৱাৰীত। আৰু সেই ট্ৰিটি অফ ঘিলাজাৰী ঘাটৰ অংশ হিচাপে মানে সেই যিটো চুক্তি কৰা হৈছিলে সেই চুক্তিমতেই মোগল এম্পায়াৰ মহম্মদ শ্বাহ যিজন আছিল তেওঁৰ পত্নী হিচাপে ফাৰ্ষ্ট ৱাইফ হিচাপে তেওঁক তালৈ পঠিয়াই দিয়া হৈছিলে, ভেটি হিচাপে পঠিওৱা হৈছিলে। আৰু নাংচেং গাভৰু ৱাজ ৰিনেমড মহম্মদ বানু বেগম। আৰু তেওঁ তালৈ যিহেতু তেওঁ সম্ৰাটৰ পত্নী হিচাপে গ'ল, তাৰপিছত তেওঁৰ নামটো সলনি কৰা হৈছিল আৰু মূলা গাভৰুৰ ঠাইত তেওঁৰ নামটো ৰহমত বানু বেগম কৰা হৈছিল। নেক্সট কুৱেশ্যন। দ্য ট্ৰিটি অফ অচুৰৰ আলী ৱাজ চাইনড ইন। ট্ৰিটি অফ অচুৰৰ আলী কেতিয়া স্বাক্ষৰ কৰা হৈছিল? অপশ্যন হৈছে ফেব্ৰুৱাৰী 1639, ফেব্ৰুৱাৰী 1663, ফেব্ৰুৱাৰী 1653 আৰু ফেব্ৰুৱাৰী 1660। আৰু শুদ্ধ উত্তৰটো হৈছে ফেব্ৰুৱাৰী 1639। আৰু এই ট্ৰিটি অফ অচুৰৰ আলী চাইন কৰা হৈছিলে আহোমৰ আৰু মোগলৰ মাজত। সেই সময়ত আহোমৰ জেনেৰেল আছিলে, সেনাপতি আছিল মোমাই তামুলী বৰবৰুৱা আৰু মোগলৰ আছিলে ফৌজদাৰ আল্লাহ ইয়াৰ খান। নেক্সট কুৱেশ্যন। হু হেজ কনফাৰ্ড গোপীনাথ বৰদলৈ উইথ দ্য টাইটেল লোকপ্ৰিয়? গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিৰে কোনে বিভূষিত কৰিছিলে? জয়ৰাম দাস দৌলতৰাম, সৈয়দ ফজল আলী, ব্ৰজ কুমাৰ নেহৰু। আৰু ডি অপশ্যনটো মই লিখিবলৈ পাহৰিলোঁ আচলতে। এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ জয়ৰাম দাস দৌলতৰাম। জয়ৰাম দাস দৌলতৰাম ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন পলিটিকেল লিডাৰ আছিলে। আৰু ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত তেওঁ প্ৰথমে বিহাৰৰ ৰাজ্যপাল আছিলে আৰু তাৰ পিছৰ পৰ্যায়ত তেওঁ অসমৰ ৰাজ্যপাল হিচাপে নিৰ্বাচিত হৈছিলে। নেক্সট কুৱেশ্যন। Who among the following was called as a Gurudev or Guru Brahma by the Boru people? তলত দিয়া কোনজন ব্যক্তিক গুৰুদেৱ বা গুৰু ব্ৰহ্ম বুলি কোৱা হয়? বড়োসকলে কোনজনক গুৰুদেৱ বা গুৰু ব্ৰহ্ম বুলি কয়? অপশ্যনবোৰ হৈছে কালীচৰণ ব্ৰহ্ম, ৰূপনাথ ব্ৰহ্ম, হৰিশংকৰ ব্ৰহ্ম এণ্ড নান অফ টাইপ অফ। আৰু শুদ্ধ উত্তৰটো হৈছে কালীচৰণ ব্ৰহ্ম। কালীচৰণ ব্ৰহ্ম, অৰিজিনেলি কালীচৰণ মেছ, ৱাজ এ 20th century social reformer of Boru society. তেওঁ বিংশ শতিকাত বড়ো সমাজৰ এজন ছ'চিয়েল ৰিফৰ্মাৰ, সমাজ সংস্কাৰক। তেওঁৰ নাম অৰিজিনেলি কালীচৰণ মেছ বুলি কোৱা হয়। হি জইন এ নিউ ৰিলিজন কল্ড ব্ৰাহ্ম ধৰ্ম, ব্ৰাহ্মইজম আদি ব্ৰাহ্ম সমাজ ফেকশ্যন ইন কেলকাতা এৰাউণ্ড 1906। প্ৰায় 1906 চনত তেওঁ এটা নতুন ধৰ্ম
যিটো আছিল ব্ৰাহ্ম ধৰ্ম বা ব্ৰাহ্ময়িজম আদি ব্ৰাহ্ম সমাজ বুলি কয় তেওঁ তাত জইন কৰিছিলে নেক্সট কুৱেশ্যন হু এমং দ্য ফলোয়িং ইজ ন'ন এজ কমতা ৰত্ন তলৰ কোনজনক কমতা ৰত্ন বুলি কোৱা হয় অম্বিকাগিৰি ৰায় চৌধুৰী অম্বিকাচৰণ চৌধুৰী শিলা ৰায় আৰু নৰনাৰায়ণ শুদ্ধ উত্তৰটো হৈছে অম্বিকাচৰণ চৌধুৰী অম্বিকাচৰণ চৌধুৰীৰ জন্ম 1930 চনত বঙাইগাঁৱত হৈছিলে আৰু তেওঁক হি ৱাজ পপুলাৰলি ন'ন কমতা ৰত্ন তেওঁক সকলোৱে কমতা ৰত্ন বুলি জানিছিলে হি ৱাজ এন ইণ্ডিয়ান হিষ্টৰিয়ান এণ্ড এক্টিভিষ্ট ন'ন ফৰ হিজ কণ্ট্ৰিবিউশ্যনছ টু দ্য আছামিজ লিটাৰেচাৰ অসমীয়া সমাজলৈ মানে যিটো সাহিত্যলৈ তেওঁ যিটো কণ্ট্ৰিবিউশ্যন আছিলে অৱদান আছিলে তেওঁক তাৰ বাবে সকলোৱে কমতা ৰত্ন বুলি জানিছিলে আৰু তেওঁ যথেষ্ট অৱদানো আছিলে অসমীয়া সংস্কৃতিলৈ অসমীয়া ভাষা সাহিত্যলৈ নেক্সট কুৱেশ্যন হু এমং দ্য ফলোয়িং চুফি চেইণ্ট ইজ ক্ৰেডিটেড ফৰ পপুলাৰাইজিং ইছলাম ইন বৰাক ভেলী তলৰ কোনজন চুফি চেইণ্টে বৰাক ভেলীত ইছলাম ধৰ্মৰ প্ৰচাৰ কৰিছিলে অপশ্যনবোৰ হৈছে আজান ফকীৰ শ্বাহ মিলান চুফি শ্বাহ জালাল এণ্ড নান অফ দ্য এবভ আৰু শুদ্ধ উত্তৰটো হৈছে চুফি শ্বাহ জালাল চুফি শ্বাহ জালাল ৱাজ এ প্ৰমিনেণ্ট চুফি মুছলিম ফিগাৰ হু কেম টু চিলেট a city of Bangladesh in 1303 from Turkey and popularized Islam in Sylhet and Barak Valley of Assam. এই যিজন চুফি শ্বাহ জালাল বুলি কোৱা যিজন মুছলিম ব্যক্তি আছিলে তেওঁ এজন বিশিষ্ট ব্যক্তি তেওঁ 1903 চনত টাৰ্কিৰ পৰা বাংলাদেশৰ চিলেটলৈ আহিছিলে আৰু তেওঁ চিলেটত আৰু লগতে অসমৰ বৰাক উপত্যকাত তেওঁ ইছলাম ধৰ্মটো প্ৰচাৰ কৰিছিলে নেক্সট কুৱেশ্যন দ্য অসমীয়া ভাষা উন্নতি সাধিনী সভা ৱাজ এষ্টাব্লিছড ইন হুইচ অফ দ্য ফলোয়িং ইয়াৰ্ছ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা তলৰ কোনটো চনত এষ্টাব্লিছ কৰা হৈছিলে 1888 1900 1856 1956 আৰু শুদ্ধ উত্তৰটো হৈছে 1888 অসমীয়া ভাষা উন্নতি সাধিনী সভা আচলতে অসম সাহিত্য সভাৰ বাটকটীয়া বুলি ক'ব পাৰি এই পিছৰ পৰ্যায়ত অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ পৰাই অসম সাহিত্য সভাৰ সৃষ্টি হৈছিলে এই অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা 1888ত এষ্টাব্লিছ কৰা হৈছিল আৰু সেই সময়ত তাৰ প্ৰথম যিজন ছেক্ৰেটাৰী আছিলে সম্পাদক আছিলে শিৱৰাম শৰ্মা বৰদলৈ নেক্সট কুৱেশ্যন কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ তলত দিয়া ষ্টেটমেণ্ট কেইটা ভালকৈ মন কৰি শুদ্ধ উত্তৰটো বাচিব লাগে ৰংবং তেৰাং ৰত ৰংমেলিৰ হাঁহি He was awarded Assam Valley Literary Award in 2008. Option 1 only, option 2 only, both 1 and 2, neither 1 nor 2. আৰু শুদ্ধ উত্তৰটো হৈছে C, both 1 and 2. ৰংবং তেৰাং তেখেতক পদ্মশ্ৰী উপাধিৰে বিভূষিত কৰা হৈছিল 1989 চনত for his literary work ৰংমেলিৰ হাঁহি He was awarded the Assam Valley Literary Award in 2008. Next question. Bengmara is the ancient name of which of the following district of Assam? তলৰ কোনখন জিলাৰ পুৰণি নামটো বেংমাৰা আছিলে অপশ্যনবোৰ হৈছে গোলাঘাট যোৰহাট শিৱসাগৰ আৰু তিনচুকীয়া আৰু শুদ্ধ উত্তৰটো হৈছে তিনচুকীয়া Bengmara was the ancient name of Tinsukia district. Originally, it was known as Sangmai Pathar. এই যিটো বেংমাৰা নামটো এইটো তিনচুকীয়া জিলাৰ পুৰণি নাম আছিলে আৰু তাৰো আগৰ পৰ্যায়ত বেংমাৰাক চাংমাই পথাৰ বুলি কোৱা হৈছিলে আৰু এসময়ত এই চাংমাই পথাৰ মটকসকলৰ ৰাজধানী আছিলে দ্য বেংমাৰা চিটি ৱাজ বিল্ড বাই কিং সৰ্বানন্দ সিংহ উইথ দ্য হেল্প অফ হিজ মিনিষ্টাৰ গোপীনাথ বৰবৰুৱা অৰ গোধা বৰবৰুৱা এই বেংমাৰা নগৰখন সেই সময়ৰ যিজন ৰজা আছিলে সৰ্বানন্দ সিংহ তেওঁ তেওঁৰ মিনিষ্টাৰ অৰ্থাৎ মন্ত্ৰী গোপীনাথ বৰবৰুৱা বা গধা বৰবৰুৱাৰ মানে সাহায্য দুইজনে মিলি পেলাই সেই বেংমৰা চিটিখন গঢ়িছিলে নেক্সট কুৱেশ্যন দ্য হলেশ্বৰ টেম্পল অফ শোণিতপুৰ ডিষ্ট্ৰিক্ট ৱাজ কনষ্ট্ৰাক্টেড বাই শোণিতপুৰত অৱস্থিত যিটো হলেশ্বৰ টেম্পল সেই মন্দিৰটো কোনে বনাইছিলে নিৰ্মাণ কৰিছিলে ৰুদ্ৰসিংহ শিৱসিংহ গদাধৰ সিংহ নান অফ দ্য এবভ আৰু শুদ্ধ উত্তৰটো হৈছে ৰুদ্ৰসিংহ আহোমৰ ৰজা ৰুদ্ৰসিংহই 1705 খ্ৰীষ্টাব্দত শোণিতপুৰত এই হলেশ্বৰ মন্দিৰটো নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট বুক ফেয়াৰ ইন আছাম ৱাজ হেল্ড এট অসমৰ প্ৰথম যিখন বুক ফেয়াৰ গ্ৰন্থমেলা ক'ত অনুষ্ঠিত হৈছিলে কামৰূপ নগাঁও যোৰহাট এণ্ড ডিব্ৰুগড় আৰু শুদ্ধ উত্তৰটো হৈছে নগাঁও
নগাঁৱত 1978 চনত প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলা নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট আছামিজ মিনি মেগাজিন তলত 4খন মেগাজিনৰ নাম দিয়া হৈছে এইকেইখনৰ ভিতৰত কোনখনক প্ৰথম অসমীয়া মিনি মেগাজিন বুলি কোৱা হয় মিনি মানে সৰু বাঁহী জোনাকী বিন্দু আৰু উৰুলি আৰু শুদ্ধ উত্তৰটো হৈছে বিন্দু ইয়াৰ ফাৰ্ষ্ট ইছ্যুটো হৈছিলে 1970 চনৰ এপ্ৰিল মাহত আৰু সম্পাদনা কৰিছিলে ডক্টৰ ভূপেন হাজৰিকাদেৱে চ' ফ্ৰেণ্ডছ আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ